দৰ্শকক হুহুৱাবলৈ আৰু বেহাৰবাৰীলৈ নাহে। মোক মদাহী ছাৰ বুলিয়েই মাতিব দিছিল। বলে যে একো ভাষা নাই চিৰিয়েলত যিটো সম্পৰ্ক আছিল বাস্তৱ জীৱনতো সেইটো সম্পৰ্ক আছিল বসুধাৰ লগত। মোক তেনেকে ধেমালিবিলাক কৰিছিল, তেনেকে গালি পাৰিছিল। আৰু মই সদায় আপুনি বুলি বসুধা বুলি মাতিলে বেয়া পায়, আপুনি বুলি ক'লে বেয়া পায়। মোক মনাহিচা বুলি মাতিব কয়, মোক তই বুলি মাতিব দিছিল। কালি শেষবাৰৰ কাৰণে যেতিয়া ডাউনটাউন হস্পিটেলত চাই আহিছিলোঁ, সহ্য মানে আমাৰ এই সাংস্কৃতিক পথাৰখনৰ কাৰণে ডাঙৰ ক্ষতি। আৰু বসুধাৰ লগত 8-10 বছৰ একেলগে কাম কৰিছোঁ, তেতিয়াও বসুধা কাৰো লগত ডাঙৰকৈ কথা কোৱা, কাৰো লগত বেয়া ব্যৱহাৰ কাৰো লগত নাছিল। আৰু কিমান টকা যি হেৰুৱাই পেলাই গোটেই বেহৰবাৰী পৰিয়াল ভাগি পৰিছোঁ। আৰু সকলো এদিন যাবই লাগিব, কোনোবা আগত কোনোবা পাছত। খালি এটাই আশা কৰিম, বসুধা য'তে থাকক সুখত থাকক। আৰু শেষবাৰ কাৰণে বসুধা মদাহিচা বলে যে একো ভাষা নাই চিৰিয়েলত যিটো সম্পৰ্ক আছিল বাস্তৱ জীৱনতো সেইটো সম্পৰ্ক আছিল বসুধাৰ লগত। মোক তেনেকে ধেমালিবিলাক কৰিছিল, তেনেকে গালি পাৰিছিল। আৰু মই সদায় আপুনি বুলি বসুধা বুলি মাতিলে বেয়া পায়, আপুনি বুলি ক'লে বেয়া পায়। মোক মনাহিচা বুলি মাতিব কয়, মোক তই বুলি মাতিব দিছিল। কালি শেষবাৰৰ কাৰণে যেতিয়া ডাউনটাউন হস্পিটেলত চাই আহিছিলোঁ, সহ্য মানে আমাৰ এই সাংস্কৃতিক পথাৰখনৰ কাৰণে ডাঙৰ ক্ষতি। আৰু বসুধাৰ লগত 8-10 বছৰ একেলগে কাম কৰিছোঁ, তেতিয়াও বসুধা কাৰো লগত ডাঙৰকৈ কথা কোৱা, কাৰো লগত বেয়া ব্যৱহাৰ কাৰো লগত নাছিল। আৰু কিমান টকা যি হেৰুৱাই পেলাই গোটেই বেহৰবাৰী পৰিয়াল ভাগি পৰিছোঁ। আৰু সকলো এদিন যাবই লাগিব, কোনোবা আগত কোনোবা পাছত। খালি এটাই আশা কৰিম, বসুধা য'তে থাকক সুখত থাকক। আৰু শেষবাৰ কাৰণে বসুধা মদাহিচা। আকৌ শ্বুটিং কৰিবলৈ আহিম বুলি কৈছিল, কিন্তু নাহিল। গুচি যাব বুলি সপোনতো ভবা নাছিলোঁ। যাওঁ বুলি মানুহ এনেকৈ গুচি যায়নে? বসুধা আৰু নাই, এনেকৈ বাৰু মানুহ গুচি যায়নে? শেষ শ্ৰদ্ধাঞ্জলি জনাই শোকত ভাগি পৰিল মুকুতা কমল তৰামাই। কান্দি কান্দি ক'লে, আপুনি য'তে আছে কুশলে থাকক বসুধা। বেহাৰবাৰী বসুধাক হেৰুৱাই শোকত ভাগি পৰিছে শিল্পী সমাজ। দৰ্শকক হুহুৱাবলৈ আৰু বেহাৰবাৰীলৈ নাহে। আকৌ শ্বুটিঙলৈ আহিম বুলি কৈ গুচি গ'ল বসুধা। ম্ৰিয়মান হৈ পৰিছে প্ৰতিজন কলা কুশলী। সঁচাকৈ এনেকৈ হেৰাই যায়। ইমান জীৱনৰ যে আচলতে অনিশ্চয়তা আছে, সেইটোৱে মানে এইটো প্ৰমাণ কৰিলে। তেওঁ কেইদিনমান আগতে কথা পাতিছোঁ, আকৌ একেলগে শ্বুটিং কৰিবলৈ আহিম বুলি কৈছিলে। তেওঁ অসুস্থ হৈ আছিলে, কিন্তু ভালো হৈছিলে। বিহুৰ আগে আগে হায়দৰাবাদত চেকআপ কৰাবলৈ গৈছিলে। আহি পেলাই আমি কথা বতৰা হৈয়ে থাকোঁ, কৈছিলে যে ভাল হ'লে আকৌ শ্বুটিং কৰিবলৈ গৈ আছোঁ বুলি কৈ আকৌ একেবাৰে যে নাহিব আমি কেতিয়াও ভবা নাই। আৰু তেওঁ হয়তো একেবাৰে ভবা নাছিলে। মানে খুব আশাবাদী মানুহজন, এইটো কৰিম সেইটো কৰিম, ঢেৰ প্লেনিং।
প্ৰগ্ৰেম কৰিম কিবা কৰিম ঘৰতে মিউজিকৰ ছেটআপ বহুৱাই লৈছিলে এইটো বয়সতো তেওঁ যোৱা বছৰ তাৰ আগৰ বছৰ তেওঁ মুম্বাইত গৈ মিউজিক শিকিছে মিউজিকৰ মানে কৈছে তেওঁ বড়ো গানৰ লগত জড়িততো তেওঁ কৈছে ঘৰতে কম্প'জিশ্যনবিলাক কৰিম তেওঁ নিজে কম্প'জ কৰিম কিবা কৰিম বুলি গোটেই ঘৰত এডিটিং ছেটআপ বহাই লৈছে তো তেওঁৰ এইবিলাকেই মানে তেওঁ যে বহুত বেছি আশাবাদী আছিলে সেইটো প্ৰমাণ কৰে এতিয়া হঠাতে এনেকুৱা যে হৈ যাব পাৰে আমি কোনো আশা কৰিব পৰা নাই মানে ভবাই নাছিলোঁ যিয়ে নহওক আমি বহুত অভাৱ অনুভৱ কৰিম তেওঁ বহুত ভাল মানুহ আছিলে আচলতে বহুত ভাল আছিলে মানে আমাতকৈ বহুত ডাঙৰ যদিও আমাৰ লগৰ নিচিনা আছিলে আমি চব কথা তেওঁক ক'ব পাৰোঁ মই কেইবাটাও অনুষ্ঠান তেওঁৰ লগত কৰিছোঁ মোৰ লগত এনেও ইভাগেও মানে অকণমান বেছি ক্ল'জ আছিলে হেৰি শ্বুটিঙততো লগা মেলাটো হৈয়ে থাকে তাৰ বাহিৰে খুব ক্ল'জ আছিলোঁ মোৰ ঘৰ কাহিলীপাৰাত তেওঁৰ ঘৰ গড়চুকত আমি অহা যোৱাও প্ৰায় মানে মোক লৈ মেলি যায় খুব ভাল আছিলে মানে লগৰ নিচিনা আছিলে আৰু সেই বস্তুটো ময়ে নহয় আমাৰ গোটেই বেহাৰবাৰীৰ মানুহখিনিয়ে অভাৱ অনুভৱ কৰিব গোটেই ৰেঙনিয়ে অভাৱ অনুভৱ কৰিব আৰু গোটেই অসমীয়া আচলতে এজন ভাল অভিনেতা ভাল মানুহ হেৰুৱালে তেওঁ য'তে আছে শান্তিত থাকক সিমানে বহুত ভাল মানুহ আছিল আৰু তেখেতৰ পৰা বহুত শিকিছোঁ আৰু শিকিব লগা আছিল আৰু আজি তেখেত আমাৰ মাজত নাই আৰু বসুধা মানে বহুতখিনি ভাল মানুহ আছিল দেই আৰু ক'বলৈ গ'লে ৰাতিপুৱা কল টাইম দেই নহয় কল টাইমটো দিলে ৰাতিপুৱাই আহি পায় বসুধা আহি একদম জাগাত থাকে ছেটত বহি থাকে তাৰপিছত মোক কয় কমল হেৰি কল টাইমটো যদি দিছিয়ে ডেষ্টৰ পিন এক্টিংটো কৰি দিয়ে আৰু তাৰপিছত বোলো হ'ব দে বসুধা সদায় মুকুতা দা আৰু বসুধা আৰু মোৰ ফাৰ্ষ্ট চিন থাকে আমি থাকিলে টেনশ্যনো নাই বসুধাই কয় মই ইমান গড়চুকৰ পৰা আহোঁ তহঁতৰ এইখিনি আহি পাব সময় নাই তাৰপিছত বোলো বসুধা হয় দেই তাৰপিছত এনেকৈ ধুনীয়াকৈ কৰি আছোঁ আৰু বিশেষ এটা কথা কওঁ আজি এসপ্তাহ বিহুৰ আগত ফোন কৰিছিলোঁ বোলো বসুধা এটা প্ৰগ্ৰেম আছে আমাৰ ৰাণীত কৰিব পাৰিব নেকি অঁ পাৰিম যি প্ৰগ্ৰেম আহে তাতে ৰাখি থওক এই মে' 3 তাৰিখে প্ৰগ্ৰেম আছে বসুধাক মই কালি ফোন কৰিছিলোঁ বোলো হোৱাটছএপত মানে মেছেজ এটা দিছিলোঁ মেছেজটো দিওঁতে কৈছে ৰিপ্লাই নাই তাৰপিছত মই বোলো ফোন এটা কৰি লওঁ বোলো ফোনটো কৰিলোঁ ফোনটো কৰাৰ লগে লগে বৌয়ে উঠালে বৌয়ে ক'লে হেৰি কমল বসুধাক ডাউনটাউনত আই চিত থৈছোঁ বোলো কি হ'ল বোলো আগৰ বেমাৰটোৱে আছিল সেইটো কাৰণে বহুত বেয়াও লাগি আছে মানে কি ক'ম আৰু ভাষাই নাই বাক্সাৰ ঘৰখনত শেষ বিদায়ৰ সময়ত এইদৰেই হিয়াধা কৰি কান্দিলে ফাইলাও বসুমতাৰীৰ পত্নী আৰু পুত্ৰই News Desk Report, A News 24/7.